অতি হাস্যকৰ 2023 চনৰ চিনাকি এজন লাচিত গগৈ নামৰ ব্যক্তিয়ে শিৱসাগৰ সদৰ থানাত এটা অভিযোগ দিছে যে মই তেখেতৰ পৰা কিবা এটা এমাউণ্ট লৈছিলোঁ ঘূৰাই দিয়া নাই বুলি। 23 চনৰ পৰা তেখেতে চিনাকি আৰু 24 চনত মই তেখেতৰ পৰা লৈছিলোঁ বুলি তেখেতে অভিযোগ দিছে। কিন্তু হাস্যকৰ এইটো যে 24 চনৰ পৰা আজিলৈকে তেখেতে মোৰ লগত এদিনো টেলিফোনিক যোগাযোগ কৰা নাই, ময়ো তেখেতৰ লগত যোগাযোগ কৰা নাই। এইটো কল ডিটেইলছে ক'ব যে তেখেতে কোনোদিন মোলৈ যদি মই তেখেতৰ পৰা পইচা লৈছিলোঁ যে মোক বিচাৰি তেখেতে নিশ্চয় এদিন ফোন কৰিলেহেঁতেন, কাৰণ তেখেতে যিমান লাখ টকাৰ কথা কৈ আছে 10 লাখ 20 লাখ যিমানেই লাখ নহওক কিয় তেওঁ সাধাৰণ মানুহে টকা 2000 পাবলগীয়া থাকিলেও কিন্তু কাৰোবাক আমি নিশ্চয় ফোন কৰোঁ যে মোক পইচাটো দিব লাগে, মোক প্ৰয়োজন আছে। কিন্তু তেখেতে আজিলৈকে ফোন এদিনো কৰা নাই আৰু ময়ো লগত তেখেতৰ কোনোদিন ফিজিকেলিও যোগাযোগ হোৱা নাই। কথা তেখেতে মোক ষ্টেটমেণ্ট দিবৰ কাৰণে যিহেতু এখন কাগজ দি থানাৰ পৰা মাতিছিলে, মই তাতে এই কথাখিনি কৈছোঁ আৰু তেখেতে একচেপ্ট কৰিছে, মানি লৈছে লাচিত গগৈয়ে যে হয় মই যোগাযোগ তেখেতৰ লগত কৰা নাই আৰু ময়ো তেখেতৰ লগত যোগাযোগ কৰা নাই বুলি তেখেতে একচেপ্ট কৰিছে আৰু কৈছে যে ভয় বাকৰি দিয়াৰ কথা কৈছে। তাতোকৈ হাস্যকৰ যিজন মানুহৰ লগত 24 চনৰ পৰা আজিলৈকে টেলিফোনিক যোগাযোগ হোৱা নাই, ফিজিকেলি লগ পোৱা নাই, এতিয়া ভয় ভাবুকি কথাটো কেনেকৈ আহিলে, এতিয়া মই কেনেকৈ দিছোঁ এতিয়া সেইটো মই এতিয়া ভাবি আছোঁ। ইয়াৰ পৰা যোৱাৰ পিছতো মই ভাবি থাকিম যে কেনেকৈ দিছিলোঁ, সপোনত নে কি মই অলপ চিন্তা কৰিম বুলি ভাবিছোঁ। বাকী মই এনেকুৱা ধৰণৰ ভুৱা গোচৰ আমাৰ ৰাজহুৱা কাম কৰা মানুহৰ নামত বহুত আহে যে আমাক বদনাম কৰিবৰ কাৰণেই হওক বা আমাক যিহেতু নিউজ চেনেলবিলাকে বিগত সময়ৰ পৰা যথেষ্টখিনি হাইলাইট দি আহিছে, নিজৰ আমাকো ফিগাৰ বুলি ভাবি মোক জোকাই ল'লে যেন কিজানি তেখেতৰ TRP বাঢ়িব, এনেকৈও ভাবিব পাৰে বুলি মই ভাবিছোঁ। গতিকে বাকী আইনে মোক ষ্টেটমেণ্টৰ কাৰণে মাতিছিলে, মই ষ্টেটমেণ্ট দিলোঁ, সম্পূৰ্ণ কথাখিনি কৈ দিছোঁ। এইবিলাক এটা ভুৱা কথা আৰু ভুৱা কথাবিলাকত গুৰুত্ব দিয়া কোনো যুক্তি নাই। তেনেকৈ যদি মই কথাখিনিকৈ ওলাই আহিছোঁ, গতিকে প্ৰশাসনে মোক যাবলৈ দিছে আৰু মই কৈছোঁ আৰু যদি কিবা সহযোগ কৰিবলগীয়া থাকে এই সন্দৰ্ভত মই নিশ্চয় সহযোগ কৰিম। হয়, এখেতে লাজ পাব লাগে একচুৱেলি যে এখন অধিবক্তাৰ পৰা এখন মোক কাগজ দিছিলে, সেই কাগজখনত লিখা আছিলে যে কিবা এটা লেনদেন আপোনালোকৰ আছে আৰু আপোনালোকে ইমান দিনৰ ভিতৰত যদি কথাখিনি ক্লিয়াৰ কৰি নলয় আমি আইনী প্ৰক্ৰিয়াত আগবাঢ়িম। কিন্তু কাগজখন দিয়া কিন্তু প্ৰায় মই জনাত 6 মাহমান ওপৰত হৈ গ'ল আৰু কাগজত আপোনালোকে জানে উকিল নটিচত সদায় লিখা থাকে যে 15 দিনৰ ভিতৰত বা 30 দিনৰ ভিতৰত যদি আপোনালোকে ইয়াৰ ওপৰত প্ৰত্যুত্তৰ নিদিয়ে বা ফুলফিল নকৰে তেন্তে আমি আইনী প্ৰক্ৰিয়াত যাম। তো প্ৰথম কথাটো হৈ গ'ল তেখেতে 6 মাহ পাৰ হোৱাৰ পিছত আজি থানাত যাবৰ কাৰণে সাৰ পাইছে, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, এজন অধিবক্তাৰ পৰা সন্মানীয় এজন অধিবক্তা, কাৰণ অধিবক্তাক আমি সকলোৱে সন্মান কৰোঁ, থাৰ্ড পিলাৰ অফ দ্য ডেম'ক্ৰেচি, তেখেতৰ পৰা এখন কাগজ পোৱাৰ পাছত মই সুদূত্তৰ যদি প্ৰকৃত তেনেকুৱা ঘটনাৰ লগত জড়িত থাকিলোহেঁতেন মই নিশ্চয় দিলোঁ হ'লে। যিহেতু মই তেনেকুৱা কোনো বিষয়ৰ লগত জড়িতই নহয়, এখন ভুৱা এটা মেছেজ তেখেতে মোলৈ কোনোবা চিনাকি অধিবক্তাই হওক বা কাৰোবাৰ থ্ৰুদি মোলৈ পঠাইছে, গতিকে মই তাৰ উত্তৰ দিয়াটো কোনো বিশেষ গুৰুত্ব নিদিলোঁ আৰু মই দিব লাগে বুলিও প্ৰয়োজনবোধ নকৰিলোঁ, গতিকে মই নিদিলোঁ। আৰু নিদিয়াৰ পিছত কিন্তু তেখেতে আজি দেখিছোঁ যে এই 6 মাহ 7 মাহ, মই পাহৰিছোঁ ডেটটো, 6 মাহ 7 মাহ পিছত সাৰ পাইছে। আৰু তেতিয়াহ'লেতো এতিয়া এবছৰে হ'ল, এবছৰৰ পিছত তেখেতে সাৰ পাইছে। এই 45 আৰু 30 দিন বা 15 দিনৰ পিছত কিন্তু তেখেতে দিব লাগিছিলে। এই কথাবিলাক হাস্যকৰ। এটা স্পষ্টভাৱে এইখিনি আপোনালোকে, মইতো মোৰ কথাখিনিত ভাষ্য কমেই, তাৰপিছতো আপোনালোকে প্ৰয়োজন সাপেক্ষে আৰক্ষী প্ৰশাসনৰ পৰাও ভাষ্য ল'ব পাৰিব, কাৰণ মোৰ কথাখিনি সামঞ্জস্য থাকিব লাগিব। মোক যিহেতু আটকো কৰা নাই, এৰেষ্টো কৰা নাই, এখন চমন দি মোক মাতিছিলে যে ষ্টেটমেণ্টৰ কাৰণে বুলি তাত লিখাই আছে স্পেচিয়েলি, মোক চমনখন মোৰ লগতে আছে মোবাইলত, সেই ষ্টেটমেণ্ট দিবৰ কাৰণে বুলি মাতিছিলে আৰু ষ্টেটমেণ্ট মই দিছোঁ। দিয়াৰ পাছত মই ওলাই আহিছোঁ। তাত কিবা গোচৰ ৰুজু কৰিছে? এতিয়ালৈকে আৰক্ষীয়ে মোক কোনো গোচৰ ৰুজু কৰিছোঁ বুলি কোৱা নাই। এটা অভিযোগ আপোনাৰ ওপৰত দিছিলে, অভিযোগৰ ওপৰত আপোনাৰ ভাষ্যখিনি শুনিবৰ কাৰণে ষ্টেটমেণ্টৰ কাৰণে মাতিছিলোঁ বুলি কৈছে। গোচৰ পঞ্জীয়ন কৰিবলৈ লাচিত গগৈ কৈছে? সেইটো মই নাজানো, কাৰণ তেখেতে পঞ্জীয়ন কৰিবলৈ কৈছে নে পৰৱৰ্তী পৰ্যায়ত কেনেকৈ কি আগবাঢ়ি গৈছে মই এইটো নাজানো, যিহেতু তেখেতৰ বিচাৰ্য বিষয়। আৰু কোনোবাই ক'লেই কিবা কৰিব বুলি তেনেকুৱা আৰক্ষী প্ৰশাসনে বা অসম চৰকাৰৰ এই গৃহ বিভাগটোৱে তেনেকুৱা কাম কৰিবলৈ আমি নাভাবোঁ, কাৰণ তেখেতে ক'লে প্ৰকৃত বাছ বিচাৰ নকৰাকৈ বিষয়বস্তুবিলাক আগবাঢ়িবলৈ আমি নাভাবোঁ। আৰু যদি গোচৰ পঞ্জীয়নো কৰে বা তেখেতে যদি অন্যান্য প্ৰচিডিউৰত আগবাঢ়িখিনি পৰৱৰ্তী পৰ্যায়ত মোক জনাব, বা মই যেতিয়া তেনেকৈ আকৌ পুনৰ নিমন্ত্ৰণ পাম বা মোক যেতিয়া অৱগত কৰিব মই নিশ্চয় সহযোগ কৰিম। যদি তেনেকুৱা কোনোবাই কৰিম বুলি ভাবিছে বা যদি কৰিছে বুলি আপোনালোকেই হওক বা ৰাইজে যদি ভাবে, তেন্তে মই নিজকে নিজে ধন্য মানিছোঁ, কাৰণ আটাচুৰ আজি প্ৰেক্ষাপটত মই সভাপতি হৈ মোৰলৈ কোনোবাই ভয় খাইছে নেকি, যে মোৰ উঠানক লৈ কোনোবাই ভয় খাইছে নেকি, জনগোষ্ঠীটোৰ মাজত মোৰ বাহুল্য হোৱাৰ বাবে মই কাম বেছি কৰাৰ কাৰণে কোনোবাই ভয় খাইছে নেকি বুলি ভাবিব লাগিব। মইতো তেনেকুৱা ভবা নাই যে কোনোবাই তেনেকুৱা এটা কাম কৰিব বুলি, কাৰণ আটাচুৰ নাই, তেনেকুৱা মই ভবাই নাই আচলতে। মই কোনোবা আটাচুৰ কোনোবা গোটেই কৰিবলৈ ভবা নাই, কাৰণ আটাচুৰ 2টা ফৈদ বুলি ৰাইজৰ মাজত সকলোৱে জানেই, কিন্তু 2টা ফৈদে জাতিটোৰ কাৰণে কাম কৰি আছে আৰু এদিন নহয় এদিন জাতিটোৰ উন্নয়নৰ কাৰণে একত্ৰিত হ'বই লাগিব, হ'বই।
গতিকে তাত কোনোবাই ইজনে এজনক বিৰোধিতা কৰিব পাৰে বা কৰিবৰ কাৰণে কোনোবাই প্লেনিং কৰিব পাৰে বুলি আমাৰ মনে নধৰে। যদি কোনোবাই ভাবিছে কিন্তু তেতিয়া মই ভাল পাইছোঁ, কাৰণ মই তেতিয়া ভাবিব লাগিব যে মোক লৈ কোনোবাই আচলতে কিবা বিষয়ক লৈ ভিত্তি প্ৰদৰ্শন হ'ব বুলি বা ভয় খাব বা উত্থানক দেখি কোনোবাই ভয় খাইছে নেকি এনেকৈ ভাবিব লাগিব। গতিকে তাৰ কাৰণে মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ যে যিসকলে যদি কোনোবাই ভাবিছে। মই একো আগ নাবাঢ়োঁ। এতিয়া মই স্পষ্টভাৱে কৈ যাওঁ আপোনালোকৰ আগত যে ৰাইজৰ জ্ঞাততে কৈ যাওঁ, মই আইনীভাৱে একো আগ নাবাঢ়োঁ। ইয়াত শিৱসাগৰ আৰক্ষী প্ৰশাসনে মোক যেনেদৰে মোৰ পৰা সহযোগিতা বিচাৰিব সেই সহযোগিতা মই আগবাঢ়িম, কাৰণ মই আগবাঢ়িবলগীয়া বিশেষ মই এনেকুৱা এটা ভুৱা গোচৰত লৈ যদি আগবাঢ়িবলৈ হয় অনাগত দিনত আৰু কোনোবাই গোচৰ দিব, মই আকৌ আগবাঢ়ি গৈ থাকিব লাগিব। ৰাইজৰ কাম কেতিয়া কৰিম যদি মই কোৰ্টৰ পিছতে দৌৰি থাকোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।